নমস্কাৰ বন্ধুসকল, পুনৰ নতুন এটি টপিক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ই-ডিষ্ট্ৰিক্টত চাৰ্টিফিকেটসমূহ এপ্লাই কৰোঁতে সন্মুখীন হোৱা ইৰৰ আৰু সমস্যাসমূহ কেনেকৈ ছল্ভ কৰিব, ডিটেইলছ ভিডিঅ'টোৰ মাজত আলোচনা কৰিম। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মজিলা ফায়াৰফক্স ব্ৰাউজাৰটো অপেন কৰি ল'ব। অপেন কৰি সাৰ্চ বাৰত এবাউট কনফিগ টাইপ কৰিব। এবাউট কনফিগ টাইপ কৰি এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ লগে লগে এনেকুৱা এটা পপআপ আপোনালোকৰ সন্মুখত অপেন হ'ব। একচেপ্ট কৰিব। পুনৰ আকৌ এনেকুৱা এটা পপআপ আপোনালোকৰ সন্মুখত অপেন হ'ব। টাইপ কৰিব TLS তলৰ ফালে আহিব সিকিউৰিটি TLS ভাৰ্জন মিনিমাম। এইটো আপোনালোকৰ হয়তো 3 থাকিব পাৰে, হয়তো 4 থাকিব পাৰে। 1 কৰি ল'ব। মোৰ অলৰেডি সেটিং কৰা হৈ আছে, গতিকে 1 হৈ আছে। আপোনালোকে 1 কৰি ল'ব। এইটো 1 কৰি ওকে কৰি দিব, ডান কৰি দিব। ডান কৰি পপআপটো ক্লোজ কৰি দিব। দিয়াৰ পিছতে আপোনালোকে ই-ডিষ্ট্ৰিক্টৰ ৱেবছাইটত আহিব। আহি স্ক্ৰীন নেম আৰু ইউজাৰ নেম আৰু স্ক্ৰীন নেম দি পেলাই আপোনালোকে লগইন কৰিব। নিশ্চয় লগইন হ'ব। ইজি প্ৰচেছ। এই প্ৰচেছটো এপ্লাই কৰি নিশ্চয় ই-ডিষ্ট্ৰিক্টৰ পৰ্টেলত ইৰৰ হৈ থকা সমস্যাসমূহ আশা কৰিলোঁ দূৰ হ'ব বুলি। সৰু এটা ট্ৰিক্স আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব। নতুন এটা টপিক লৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'ম। নমস্কাৰ।